সদূৰ মানিকপুৰত জন্মগ্ৰহণ কৰিও শিক্ষকতাৰ বৃত্তিৰে মৰিগাঁৱত শৈক্ষিক জীৱন আৰম্ভ কৰা বৈষ্ণৱ পণ্ডিত মহাপুৰুষ কৃষ্ণানন্দ দেৱে প্ৰতিষ্ঠা কৰা প্ৰতিখন গোবিন্দ ভৱন গীতা সত্ৰত দশক দশক জুৰি চৰ্চা হৈ অহা বৈষ্ণৱ মাৰ্গদৰ্শনৰ অন্যতম আধ্যাত্মিক অনুষ্ঠানটিৰ কেন্দ্ৰীয় দ্বিতীয় বাৰ্ষিক অধিৱেশনখনি মৰিগাঁৱত অনুষ্ঠিত হয়। অধিৱেশনৰ অন্তিম দিনাৰ মুকলি সভাত মুখ্য অতিথি হিচাপে ৰাজ্য জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অংশগ্ৰহণ। মুকলি সভাৰ সমান্তৰালকৈ উলিওৱা ভাগৱত শোভাযাত্ৰাত শ শ ভকত বৈষ্ণৱ আৰু আই মাতৃয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। ব্যুৰো ৰিপৰ্ট অৰুণোদয় আছাম। উপস্থিত হয়েছে রক্ষা করি মরিগাঁওবাসী হন গোবিন্দ ভৱন গীতা সত্ৰৰ কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন এই মৰিগাঁৱত আৰু আজি আহি এই গীতা সত্ৰৰ বাৰ্ষিক অধিৱেশনত উপস্থিত থাকি ভকতবৃন্দক লগ পালো। অসম তথা উত্তৰ-বংগৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকতসকলক লগ পাই অত্যন্ত আনন্দ অনুভৱ কৰিলো। মহাপুৰুষ কৃষ্ণানন্দ ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো। এগৰাকী মহাপুৰুষে যি ধৰণে গোবিন্দ ভৱন গীতা সত্ৰৰ মাজেৰে সাধাৰণ ৰাইজক বিশেষকৈ জনজাতীয় লোকসকলৰ মাজত কৃষ্ণ ধৰ্ম বা একশৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰাৰ চেষ্টা কৰিছিল আৰু যিধৰণে মানুহক মানসিক আনন্দ দিয়াৰ চেষ্টা কৰিছিল সি সঁচাকৈয়ে প্ৰশংসনীয়। আৰু সেই সময়ত সমাজ ব্যৱস্থাত পিছ পৰি থকা বিশেষকৈ জনজাতীয় অঞ্চলসমূহত তেখেতে গৈ সত্ৰ প্ৰতিষ্ঠা কৰা আৰু সাধাৰণ মানুহৰ লগত কাম কৰাৰ যি প্ৰয়াস কৰিছিল সি সঁচাকৈয়ে এক প্ৰশংসনীয় পদক্ষেপ আছিল। আৰু আজিৰ এই পবিত্ৰ দিনত তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছো আৰু আশা ৰাখিছো যে তেখেতৰ দিশ দৰ্শনেৰে আমিও যাতে ভৱিষ্যতৰ দিনত কাম কৰিব পাৰোঁ। কথাটো এইটোৱে যে আইনৰ দোষত যিসকল দোষী ইউটিউবাৰে হওক অন্যান্য ব্যৱস্থাতে থাকক আইনে তাৰ বাবে ব্যৱস্থা ল'ব। আৰু এইটো ঠিক আপোনালোকে দেখিছে যে ছচিয়েল মিডিয়াৰ ব্যৱস্থাটোৱে বিশেষকৈ এই ধৰণৰ কিছুমান ব্যৱস্থাত যথেষ্ট সামাজিকভাৱে ক্ষতি হোৱা কাম আমি দেখিবলৈ পাইছো। আৰু সমাজখন ঠিক কৰিব লাগিলেতো এনেকুৱা ক্ষেত্ৰত কিছু চৰকাৰখন কঠোৰ হ'ব লাগিব। অসমৰ এনেকুৱা হ'ব নেকি? সমাজ যোনে নষ্ট কৰিব খোজে তাৰ বিৰুদ্ধে কাম কৰাটো চৰকাৰৰ দায়িত্ব, সেইটো কৰিব লাগিব। ইতিমধ্যে
আমাৰ এইবাৰ কেন্দ্ৰীয় বাজেটত ঘোষণা কৰিছে যে অহা 28 চনলৈকে জল জীৱন মিছন আঁচনি পুনৰ চলাই থকা হ'ব। গতিকে 24 চনত যিহেতু আঁচনিখন শেষ হ'ব, গতিকে এই যেন আমি দেখিছিলো, কাৰণ আঁচনিখনৰ ম্যাদে আছিল 24 চনলৈকে। গতিকে নতুনকৈ ম্যাদ বঢ়াই নিদিয়ালৈকে আঁচনিখন স্থবিৰ হোৱা যেন লাগিছিল। গতিকে জানুৱাৰী মাহৰ পৰা অলপ স্থবিৰ লাগি আছিল, কিন্তু ইতিমধ্যে কেন্দ্ৰীয় বাজেটত 28 চনলৈ চলাব বুলি যেতিয়া ঘোষণা কৰিলো, আগৰ দৰে আকৌ তীব্ৰ গতিত চলি থাকিব। এতিয়া আৰু স্থবিৰতা নাই, চব টকা পইচা পাই থাকিব, চিন্তা কৰিব লগা নাই এতিয়া। কাৰণ কথাটো আছিল যে 2024 চনৰ ভিতৰত ভাৰতবৰ্ষত জল জীৱন আঁচনিখন যেতিয়া আহিছিল 24 চনে ডিচেম্বৰ মাহটো শেষ আছিল। গতিকে 24 চনৰ ডিচেম্বৰ মাহৰ পৰা যেতিয়ালৈকে চৰকাৰে নতুনকৈ তাক ঘোষণা নকৰে তেতিয়ালৈকে স্থবিৰ হোৱা যেন লাগিছিল। এতিয়া চৰকাৰে বাজেটত ঘোষণা কৰি দিলে যে অহা বছৰৰ পৰা আৰু 2028 চনলৈ জল জীৱন মিছন আঁচনিখন চলিব। গতিকে ইয়াত আৰু চিন্তা কৰিব লগা নাই, সেই আগৰ দৰে চলি থাকিব। দিল্লীত আপোনালোকে বিজেপি দখল কৰিলে, বিৰোধী ঐক্যমঞ্চ এতিয়া আকৌ একেলগে উপস্থিত হোৱা এটা হেৰি হৈছে, তাৰপিছত আপোনালোকৰ কিবা অসুবিধা হ'ব? আমাৰ অসমত যিটো বিৰোধীৰ ভোট, সেইখিনি ঐক্যমঞ্চ হৈ থাকক, 10 ভাগ হৈ থাকক, 5 ভাগ হৈ থাকক, আমাৰ কোনো কথা নাই। আমাৰ যিখিনি সমৰ্থক, আমাক যোনে ভাল পায় আমাৰ লগতে আছে। এতিয়া আমাৰ বিপক্ষে থকা লোকখিনি 5 ভাগ হৈ থাকক, 2 ভাগ হৈ থাকক, 1 ভাগ হৈ থাকক, সেইটোৰ লগত আমাৰ কি কথা আছে? কংগ্ৰেছৰ লগত থাকক, ৰাইজৰ দলৰ লগত থাকক, UDFৰ লগত থাকক, আমাৰ কি প্ৰব্লেম আছে? আমাৰ একো প্ৰব্লেম। আজিৰ পৰা 12 দিন গুৱাহাটীত পানী যোগান বন্ধ হ'ব, এই ক্ষেত্ৰত গুৱাহাটীত যি 12 দিন নহয়, মাজে মাজে সময়ে সময়ে বন্ধ হ'ব। কাৰণ আমি যি আগৰ পাইপলাইনটো আছিলে, সেই পাইপলাইনত আমি এতিয়া ৰবটিক চাৰ্ভে কৰি আছো। ৰবটিক চাৰ্ভে কৰি থকাৰ কাৰণে আমি পানীৰ সেৱাটো বন্ধ কৰি চাৰ্ভে কৰোঁ। কাৰণ কিছুমান অঞ্চলত আপোনালোকে বাতৰি প্ৰকাশ কৰি থাকে, কাৰণ সেইবিলাকতো আমি বনোৱাব নাছিলে, বহুত আগত কংগ্ৰেছ চৰকাৰৰ দিনতে হোৱা মেক্সিমাম। সেই কি বনাই থৈ গ'ল আমাৰ ওচৰত তথ্য নাই। এতিয়া আমি সেইকাৰণে মাজে মাজে কৰবাত পাইপ ফুটি গণ্ডগোল হৈ থাকে, সেই বস্তুখিনি ভালকে চাবৰ কাৰণে যাতে ভৱিষ্যতে এনেকুৱা ধৰণৰ অঘটন নঘটে, তাৰ কাৰণে আমি পাইপৰ ভিতৰে ৰবটিক চাৰ্ভে কৰিব বিচাৰিছো। আৰু ৰবটিক চাৰ্ভে কৰাৰ সময়ত পানী যোগানটো বন্ধ থাকিব। গতিকে ৰবটিক চাৰ্ভেটো হৈ গ'লে আমি ভৱিষ্যতৰ দিনত আৰু কোনো দুৰ্ঘটনা নোহোৱাকৈ আমি ৰাখিব পাৰিম বুলি আমাৰ বিশ্বাস। আৰু সেইটো IIT গুৱাহাটীয়ে আমাক এটা এডভাইচ দিছিলে, আৰু IIT গুৱাহাটীৰ এডভাইচত আমি কামখিনি কৰিছো। ছাৰ এতিয়াও বহু 2028 যেতিয়া জল জীৱন চলিব, চিন্তা কৰিব নালাগে, এতিয়া হৈ যাব।